Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনাই পুনৰবাৰ আপোনালোকৰ কাৰণে এটা বহুত বেছি ধুনীয়া ভিডিও লৈ আহিছো। আৰু কোভিডৰ খবৰ কেনেকুৱা কওকচোন আপোনালোকৰ পিনে? আমাৰ কিন্তু গুৱাহাটীখনত পুৰা কোভিড নিউজটো খুলিলেই দুখ লাগে। আজি কোনোবা এজনৰ পজিটিভ কাইলৈ সেই মানুহজনে নাই। মানে জীৱনটো মানে পুৰা খেলিমেলি হৈ গৈছে। কি যে পৰিস্থিতি আহি পৰিল ভাবকচোন। মানে কোন পিনে আমি গতি কৰি আছো একো ঠিকনাই নাই। মানে ভৱিষ্যতৰ কথা ভাবিবৰ কাৰণে ভয় লগা আছে। আজি আছো, কালি বোলে পজিটিভ, পৰহিলে আমি বোলে নাই। চাওকচোন কেনেকুৱা এটা মৃত্যুৰ বিভীষিকা হৈ গৈছে তাৰ মানে। আৰু টিভি খুলিলে দেখি আছো কেইদিন যে শ্মশানত মানুহ জ্বলাবৰ কাৰণে ঠাই নাইকিয়া হৈ গৈছে। দিল্লী চেলিতটো আৰু বেছি। আৰু যোৱাবাৰ আমাৰ কি হৈছিল 2020ত যোনটো কোভিড হৈছিল, অকল কোভিডে আছিল, বেলেগ নাছিল ফাৰ্ষ্ট সেশনটোত। কিন্তু এইবাৰ 2021ৰ যোনটো সেকেন্ড সেশন হয় কোভিডৰ, অকল কোভিডে নহয়, কোভিড, ভূমিকম্প, ব্লেক ফাংগাছ আৰু যে নানানটা বেমাৰ। চাওকচোন কি হৈছে মানে। প্ৰকৃতিৰ যিখিনি খুব আছিল আমাৰ কাৰণে, সেই খুবখিনি একদম ঢালি বাকি দিছে। নাজানো আৰু কি হয়, ভৱিষ্যতৰ কথা ভাবিবৰ কাৰণে ভয় লগা হৈছে। আজি বোলে ভাবিলো কালি এইটো কৰিম, কালি বোলে আমাৰ পজিটিভ হ'ল, পৰহিলে আমিয়ে নাই। হয়তো মোৰ ফেমিলিৰ লগত হোৱা নাই, কিন্তু মোৰ দৰে আন 10 গৰাকীৰ ফেমিলিত তেনেকুৱাইতো ঘটি আছে। কিন্তু নিজৰ লগত নহ'লেও বস্তুখিনি ফিল কৰিব পাৰিছোঁ। আৰু কিন্তু তাৰ মাজতো জীয়াই থকাৰ ক'ৰবাত নহয় ক'ৰবাত মন এটা মোৰো আছে, হয়তো আপোনাৰো আছে, কিছুমান আশা আছে। আমিতো সকলোৱে আশা বুকুত বান্ধি লৈয়ে জীয়াই আছোঁ দিয়কচোন। আৰু সেই আশাটোৰ কাৰণে হয়তো মই আজি আপোনালোকৰ ওচৰত বহি কিনে ভিডিঅ' বনাই আছোঁ। যিহেতু এইটো মোৰ কৰ্ম, মইতো কৰিবই লাগিব। আৰু যে আমাৰ দেশৰ পৰিস্থিতি বেয়া হ'ল বুলি যে আমি কৰ্মৰ পৰা আমি পিছ হুহুকি মাৰিম বা আমি নকৰোঁ, ভয়তে আমি হাত খাপতি বহি থাকিম, সেইটো কেতিয়াও নহয়। আমাৰ কৰিবলগীয়াখিনি, আমাৰ কৰ্মখিনি, আমাৰ নিত্য কামখিনি আমি কৰি যাবই লাগিব, যিমানে বেয়া পৰিস্থিতি নহওক। আৰু যিমান পাৰে পজিটিভ হৈ থাকিবলৈ শিকক। বি পজিটিভ, টেষ্ট নিগেটিভ। যেতিয়া আমি পজিটিভ হৈ থাকিম, টেষ্টবোৰ আমাৰ নিগেটিভ হ'ব। যিমান পাৰে ভগৱানৰ নাম লওক, ভগৱানক প্ৰাৰ্থনা কৰক যেন এইবোৰ চিটুৱেশ্যনৰ পৰা আমাক অতি সোনকালে উদ্ধাৰ কৰে। সেয়াই ভগৱানৰ ওচৰত মোৰো প্ৰাৰ্থনা, আৰু আপোনালোকে সোনকালে প্ৰাৰ্থনা জনাওক যাতে এইবোৰ চিটুৱেশ্যনৰ পৰা আমি সোনকালে ওলাই আহিব পাৰোঁ। তো সেয়াই। আৰু আজিৰ ভিডিঅ'টো মাজলৈ আহোঁ তেন্তে। বহুতে মোক কমেণ্ট কৰি আছিল বহুত দিন আগৰ পৰাই যে বা আপোনাৰ সৰুকালৰ ফটোবোৰ দেখুৱাব। মোৰ সৰুকালৰ ফটোবোৰ আপোনালোকে চাব বিচাৰিছিল। যিহেতু এইকেইদিন ঘৰতে আছোঁ আৰু আপোনালোকে ৰিকুৱেষ্ট কৰা ভিডিঅ'টো মই কিয় নবনাম বাৰু ন? আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, যিটো বস্তু আপোনালোকে ৰিকুৱেষ্ট কৰিছে মই সেইটো নিশ্চয় দেখুৱাম। তো আজি এলবামবোৰ চালোঁ, মোৰ নিজৰে হাঁহি উঠিছে মানে এলবামবোৰ চাই। এনেকুৱা আছিল নেকি আগতে? আৰু মানুহৰ ৰূপ কিমান চেঞ্জ হয় ভাবকচোন। এই 2 বছৰ থাকোঁতে যিটো আছিলোঁ, পানী কেঁচুৱাত আকৌ বেলেগ আছিলোঁ, আকৌ 10 বছৰত বেলেগ, আকৌ 15ত বেলেগ। মোৰ লগত কিবা মিলা প্ৰীতি আছে নেকি ফটোখনৰ? কিমান গলুমলু আছিলোঁ। ডাঙৰকৈ মায়ে 2টা ফুট দিছিল কাৰণ নজৰ লাগি যাব, শকত যে, আৰু পূৰা ৰঙা বগা আছিলোঁ। ফটোখন অকণমান আন্ধাৰ হৈছে বাৰু, আগতে পিকচাৰ কোৱালিটিবোৰ ইমান ভাল নাছিল ন কেমেৰাৰ। তথাপিও মই বোলে বহুত বেছি ৰঙা বগা আছিলোঁ, নজৰ লাগে বুলি মায়ে ইয়াতে এটা আৰু ইয়াতে এটা ফুট মাৰি দিছিল। চাচোন কি কিউট আছিলোঁ। এতিয়া দেখিলে নিজে হাঁহি উঠি আহিছোঁ নি মই। আৰু আছে সৰু ফটো বহুত আছে। এইখন এখন মই ছাইডত দি দিছোঁ বাৰু ভালকৈ ফটোবোৰ। এইখন এখন, এই ফুটটো যে পাবয়ে। মই যেতিয়া জন্ম হৈছিলোঁ, মই ইয়াতে, আমি 6 মাহ থাকোঁতে আহিছিলোঁ ইয়াতে। এইখন 9 মাহ, এবছৰ তেনেকুৱা মানৰ ফটো এইখন। আৰু এখন আছে, এইখন ইমান কিউট। চাওকচোন পুতলা এটা লৈছোঁ। মোৰ যে এই পুতলাটো এতিয়াও আছে, এই পুতলাটা মোৰ এতিয়াও আছে। সেইকেইখন আছিল একদম সৰুকালৰ ফটো, এবছৰৰ পৰা 2 বছৰৰ ভিতৰত। আৰু এতিয়া দেখা মই এইকেইখন মেবি 5-6 বছৰীয়া হ'ব। আমাৰ দীক্ষিতৰ সমান হ'ব চাগে, নে দীক্ষিততকৈও সৰুৱে আছিলোঁ বা। এইখন চাওকচোন, এইখন আছিল বালাজী মন্দিৰত স্কাৰ্ট টপ পিন্ধি। মই মানে কেতিয়াও পাম্পছো নিপিন্ধিছিলোঁ, মোক চেণ্ডেল লাগিব বা হিল লাগিব। মই সৰুৰ পৰাই তাৰমানে অকণমান ষ্টাইল কৰি ভাল পাইছিলোঁ। তো সেইকাৰণে চাওকচোন, ইয়াতো মই একযোৰ চেণ্ডেলে পিন্ধি আছোঁ স্কাৰ্ট টপৰ লগত। কিন্তু শৈশৱৰ দিনবোৰ বেছি ভাল আছিল। এইবোৰ মানে গোল্ডেন ডেজ আছিল আৰু পুৰা। যি বিচাৰিছিলোঁ, যি কৰিছিলোঁ, মা দেউতাই একো নকৈছিল, নিজৰ মতে খেলিছিলোঁ,
মানে একো টেনশ্যন নাছিল অকল খেলিছিলোঁ খাইছিলোঁ স্কুল গৈছিলোঁ কিন্তু এতিয়া আমাৰ লাইফবোৰত কিমান টেনশ্যন ন কিন্তু একো নাই আহে মানুহৰ জীৱনত পৰিৱৰ্তন আহিব লাগে ভাল কথা ন তেতিয়াহে আমি শিকিব পাৰিম জীৱনটোৰ পৰা তো সেয়াই আৰু অকণমান ডাঙৰ ষ্টেজৰ দেখুওৱা এইবাৰ এইবোৰ দিন যে কিমান ভাল আছিল আমি একো জনাই নাছিলোঁ মা দেউতাই যিটোৱে কৈছিল সেইটোৱে কৰিছিলোঁ কিন্তু এতিয়া আৰু পৰিস্থিতিবোৰ অকণমান বেলেগ তো এতিয়া অকণমান ডাঙৰ ষ্টেজৰ ফটো দেখাওঁ মই স্কুলত মই স্কাৰ্ট টপ পিন্ধি যাওঁতে এখন ক্লাছ 7 নে ক্লাছ 8ৰ ফটো এয়া মোৰ দুজনী ফ্ৰেণ্ড আছিল এজনী ৰেশমা এজনী অঞ্জলি এইজনী ওখজনী মই যোনজনী ক্ষীণ আৰু ওখ আছিল সেইজনী মই চাওকচোন আমাৰ স্কাৰ্ট আছিল অৰেঞ্জ কালাৰ আৰু চাৰ্টটো আছিল হোৱাইট দুডাল টিকনি কাটিব লাগে নহ'লে কাণত ধৰাই থৈ দিয়ে টিকনি নাবান্ধাৰ কাৰণে যে কেইদিন কাণত ধৰিছোঁ এইখন ক্লাছ 8ৰ সৰস্বতী পূজাত আগতে কি জানে আমি আজিকালিহে DSLR আছে আগতেতো মানুহৰ হাতে হাতে DSLR নাছিল ন আৰু আগতে ষ্টুডিঅ'তো DSLR নাছিল এনে নৰ্মেল কেমেৰা আছিল আৰু তেতিয়া আমি ষ্টুডিঅ'ত যাই সৰস্বতী পূজাত ফটো উঠা এটা চখ আছিল এইখন মই ক্লাছ 8ত ষ্টুডিঅ'ত ফটো উঠিছিলোঁ সৰস্বতী পূজাৰ দিনা শাৰী পিন্ধিছিলোঁ আৰু এইখন আছিল কলেজত HS ফাৰ্ষ্ট ইয়াৰ মোৰ লগৰ ছোৱালী এজনীৰ লগত আছে এই নাম উপমা আছিল তাই বিয়া হ'ল বাৰু এইজনী মই আছিলোঁ চাওকচোন চুলিখিনি মই ফেডাৰ কাট দিছিলোঁ তেতিয়া HS ফাৰ্ষ্ট ইয়াৰত ফাৰ্ষ্ট সৰস্বতী পূজাত HS ফাৰ্ষ্ট ইয়াৰৰ সৰস্বতী পূজাত আমি জুত ফুৰিব গৈছিলোঁ চিৰিয়াখানা ফুৰিব গৈছিলোঁ তেতিয়াৰ এইখন ফটো মই আগৰ পৰাই বহুত বেছি চিম্পল আছিলোঁ বহুত চিম্পল মই চিম্পলকৈ থাকিয়ে ভাল পাইছিলোঁ আৰু সেইকাৰণে ফটোখনত চাওক একদম চিম্পল বহুত বেছি চিম্পল আছিলোঁ দেখিলে ফটোবোৰ এতিয়া আৰু অকণমান ডাঙৰ ষ্টেজৰ ফটো চাওচোন পাওনে আৰু চাই থাকোঁতে এখন স্পেচিয়েল ফটো পালোঁ এইখন আপোনালোকে ধৰিব পাৰিবনে কিহৰ ফটো যেতিয়া তুলনি বিয়া হয় সৰু বিয়া হয় আৰু চাৰিদিনৰ দিনা যেতিয়া গা ধুৱাব তেতিয়া এনেকৈ চাৰিদিনৰ দিনা মোৰ গা ধোৱাৰ আগতে এই ফটোখন তুলিছিল মানে এই ড্ৰেছটো পিন্ধিছিলোঁ মেখেলা চাদৰ পিন্ধা নাই তলত মই স্কাৰ্ট এটা পিন্ধিছিলোঁ লং স্কাৰ্ট আৰু টপ পিন্ধি আছোঁ টপ পিন্ধি কিনে ওপৰত এনেই চাদৰ এখন লৈ থৈছিলোঁ আৰু এইটো ৰূপ চাওকচোন কিমান ক্ষীণ আছিলোঁ আৰু আপোনালোকক এখন ফটো দেখুৱাওঁ মাৰ ফটো এইখন চাওকচোন পুৰা ব্লেক এণ্ড হোৱাইট আছিল তেতিয়া কালাৰিং কেমেৰা নাছিল মায়ে দুডাল টিকনি কাটি চাওকচোন ইমান ধুনীয়া আছিল মা বহুত বেছি ধুনীয়া আছিল আৰু চুলিখিনি কি ধুনীয়া এতিয়াও মাৰ আছে বাৰু চুলিখিনি দীঘল কিন্তু অকণমান পাতল হৈছে কিন্তু আগতে বহুত ধুনীয়া আছিল মা বহুত ধুনীয়া মাৰ কাৰণে যে বহুত ল'ৰা বলিয়া আছিল মাৰ কাৰণে যে বিয়াৰ প্ৰপ'জেল বহুত আহিছিল দেউতাই কয় আৰু এতিয়া বহুত প্ৰপ'জেল আহিছিল মাৰ কাৰণে কিন্তু মায়ে দেউতাকে চিলেক্ট কৰিলে আৰু মা আৰু ইয়াতে এয়া আমি একলেণ্ড গৈছিলোঁ একলেণ্ডত এয়া ফাৰ্ষ্টবাৰ যেতিয়া একলেণ্ড গৈছিলোঁ যেতিয়া একলেণ্ড খুলিছিল আৰু ফাৰ্ষ্ট প্ৰথমে তেতিয়া মই একলেণ্ডত যাই উঠা এখন ফটো আৰু এয়া দাদাহঁতো আছে মোৰ লগত আৰু এয়া এই গোটেইকেইজনী মই এইখন ফাৰ্ষ্ট ইয়াৰ HS ফাৰ্ষ্ট ইয়াৰ চাওকচোন আগৰ চুলিখিনি কাটি মোৰ খুব চখ আছিল আগৰ চুলি কাটা আৰু মাও ভাল পাইছিল মা আগৰ চুলি কাটিলে এয়া আগৰ চুলি কাটি কিনে আৰু এইখন উমানন্দত যাওঁতে মই চেলৱাৰ পিন্ধিছিলোঁ এইযোৰ মোৰ নহয় মোৰ জেঠীৰ ছোৱালী বাৰ চেলৱাৰ আছিল এইখনো মই HS ফাৰ্ষ্ট ইয়াৰ HS ছেকেণ্ড ইয়াৰ তেনেকুৱা মানত তোলা আৰু এইখন ক্লাছ 10 মানত এইখনো HS ফাৰ্ষ্ট ইয়াৰ নে ছেকেণ্ড ইয়াৰ এইখন আৰু এইখন একেই আৰু ভাল লাগে আগৰ ফটোবোৰ চাই কিনে আৰু আছে HS ফাৰ্ষ্ট ইয়াৰ নহয় এইখন ডিগ্ৰী ফাৰ্ষ্ট চেম যেতিয়া ডিগ্ৰীত ফাৰ্ষ্ট কলেজ গৈছিলোঁ এইখন ফটো আমাৰ ডিগ্ৰী ড্ৰেছ এইটো আছিল নতুন ড্ৰেছ দিছিল তেতিয়া মানে আগৰ ড্ৰেছটো চেঞ্জ হৈ নতুন ড্ৰেছ দিছিল ডিগ্ৰীত এইটো মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এনেকুৱা আছিলোঁ আৰু এতিয়া এনেকুৱা হৈছোঁ মস্ত শকত আগত চাওকচোন কি ধুনীয়া ফিগাৰ আছিল আৰু এইখন হ'ল ডিগ্ৰী ছেকেণ্ড থাৰ্ড চেম মানৰ
সৰস্বতী পূজাৰ ফটো এইখন গ্ৰীণ শাৰী মই বহুত বেছি ভাল পাওঁ এই শাৰীখন আছিল আৰু এয়া হ'ল আমি তেজপুৰ গৈছিলোঁ আমাৰ ইয়াৰে মানুহখিনি গোটেইখিনি তেজপুৰ গৈছিলোঁ চেলৱাৰ পিন্ধা ফটো এইখন আৰু এইখন ফটো হ'ল কলেজ 3rd চেম নে 4th চেমত আমাৰ কলেজত এবাৰ ইউথ ফেষ্টিভেল হৈছিল ইউথ ফেষ্টিভেলৰ গুৱাহাটী ইউনিভাৰ্চিটিত যোনটো ইউথ ফেষ্টিভেল হয় তাৰে এটা পাৰ্ট কিবা আমাৰ কলেজত হৈছিল মানে চাগে অডিশ্যন ৰাউণ্ডটো হৈছিল নেকি কিবা এটা ৰাউণ্ড হৈছিল মুঠতে আমাৰ কলেজত তেতিয়া হওঁতে মানে এই আমাৰ কলেজৰ পৰা আই কাৰ্ড দিছিল আৰু মই সেক্ৰেটাৰী আছিলোঁ কলেজত এই বেজ মাৰি আছোঁ আৰু মুগাৰ কাপোৰ পিন্ধিছিলোঁ সেইবোৰ কামত মই সদায় আগত আছিলোঁ আৰু এতিয়াও মই সেইবোৰ কামত আগত মই ভাল পাওঁ তেনেকুৱা টাইপৰ কামবোৰ কৰি মানে এইবোৰ আৰু ফাংচন কিবা কিবি সেইবোৰত আগভাগ লৈ মই খুব ভাল পাওঁ আৰু এতিয়াও আছে বাৰু সেই বস্তুটো যোৱা নাই এতিয়া সেই হবিটো আছে তো সেয়াই আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ বহুত বেছি দীঘলীয়া হৈ গ'ল ভিডিঅ'টো যদি আজি ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে ছাবস্ক্ৰাইব কৰা নাই আপুনি মোৰ চেনেলত নতুন হয় তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম যদিহে ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰিছে ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত আছে মই গ্লেম দৰ্শনা বুলি তো বাই বাই লাভ ইউ অল